নমস্কাৰ। আমাৰ অসমবাসী আৰু ভাৰতবাসীৰ সকলোকে সৰ্বপ্ৰথমে ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি প্ৰত্যেক বছৰত আজিৰ দিনটো আমি 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে আমি পালন কৰোঁ। আজি আমি প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজত শান্তি শৃংখলাভাৱে বা অতি সাহসেৰে আমি ইচ্ছাকৃত হিচাপে উলহ মালহেৰে আমি স্বাধীনতা দিৱসটো পালন কৰিব পাৰোঁ। এই স্বাধীনতা দিৱসটো আমি ইমান সাহসেৰে আমি পালন কৰি আছোঁ এনে নহয়। ইয়াত 200 বছৰ ধৰি ভাৰতবৰ্ষ ব্ৰিটিছে শাসন কৰিছিল। এই 200 বছৰ শাসন কৰাৰ পিছত 1947 চনত 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা আমাৰ ভাৰতবৰ্ষখন মুকলি পাইছিল বা মুক্ত পাইছিলে। সেই সময়ত নেতৃত্ব দিছিলে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু আৰু অসমৰ পৰা কনকলতা, কৌশলকৰ, ভগতশ্ৰী ফুকন এনেকুৱা মহান ব্যক্তিসকলে নিজৰ ত্যাগ আৰু ৰক্তাক্ত সংগ্ৰাম কৰি আজি আমাৰ ভাৰতবৰ্ষখন মুক্ত কৰিব পাৰিছে আৰু আজি আমি নিজৰ স্বাধীন হিচাপে আমি বসবাস কৰিব পাৰিছোঁ। আৰু এই স্বাধীনতা দিৱসটো আমি অতি আনন্দৰে উলহ মালহেৰে পালন কৰিব পাৰিছোঁ। আৰু নিজের দেশখন আটাইতকৈ ভাল পোৱাটোৱেই হৈছে দেশপ্ৰেম। আৰু এই স্বাধীনৰ অৰ্থ হৈছে আমি সকলোই ভাৰতবাসী সত্য আৰু ন্যায় পথৰে আগবাঢ়ি যোৱাটোৱেই হৈছে স্বাধীন। আমি সকলোই মিলি শান্তি শৃংখলা বজাই ৰাখি অতি আনন্দৰে আজি স্বাধীনতা দিৱসটো আমি পালন কৰোঁ। আহা সকলো মিলি আৰু ভাৰতবৰ্ষখন শক্তিশালী গঢ়ি তুলিবলৈ হাতেৰে হাত মেলি আগুৱাই যাম, এই শ্লোগানেৰে আজি মই ইয়াতে অন্ত কৰিলোঁ। জয় হিন্দ।